শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই আনুমানিক মানচিত্ৰ প্ৰস্তুতকৰণৰ সাধাৰণ যি নিৰ্দেশনা আছে সেই নিৰ্দেশনাসমূহ আমি এটা এটাকৈ ডিছকাছ কৰিম আৰু এই আনুমানিক মানচিত্ৰ যাতে আমাৰ সঠিক আৰু সফলভাৱে আমি অংকন কৰিব পাৰোঁ তাৰ বাবে এই নিৰ্দেশনাসমূহ অতি প্ৰয়োজনীয়। আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই আপোনালোকক এটা লেআউট মেপ দেখুৱাব বিচাৰিছোঁ। এনেকুৱা ধৰণৰ লেআউট মেপ আপোনালোকে ইতিমধ্যে HLO এপছ যিটো আছে HLO এপছত আপোনালোকে পাব আৰু এই মেপছটো আপোনালোকে লেআউট মেপটো আপোনালোকে ডাউনলোড কৰিব লাগিব আৰু এই হিচাপে আমাৰ যিটো HLB হাউচ লিষ্টিং ব্লক দিব, HLB যিখন দিব সেই হাউচ লিষ্টিং ব্লকৰ লগত আৰু এই মানচিত্ৰখনৰ লগত একে আছে না নাই সেইটো আমি মিলাই চাব লাগিব আৰু ইয়াৰে পৰা আমি কেনেকৈ সঠিক এটা মানচিত্ৰ অংকন কৰিব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিম। আমি গুগল মেপৰ পৰা ডাউনলোড কৰা সেই মানচিত্ৰখন যেতিয়া আমি HLO এপছত পাম সেই মানচিত্ৰখনৰ এই PDF ফাইলটো আমি ডাউনলোড কৰিম। ডাউনলোড কৰাৰ পিছত সেইটো আমি প্ৰিণ্ট কৰি ল'ম। প্ৰিণ্ট কৰি লোৱাৰ পিছত আমি চাৰিসীমা এনেকুৱা ধৰণে নিৰ্ধাৰণ কৰি আমি তাৰপিছত যিটো লেণ্ডমাৰ্ক থাকে সেইবোৰ আমি লাহে লাহে নিৰ্ধাৰণ কৰিম। মেপটো কেনেকৈ আঁকিব লাগে মই নিৰ্দেশনাসমূহ ভালকৈ ডিছকাছ কৰাৰ পিছত মই ধুনীয়াকৈ একবাৰ দেখুৱাই দিম। আমি আনুমানিক মানচিত্ৰ এখন প্ৰস্তুতকৰণৰ ক্ষেত্ৰত আমি কিছুমান নিৰ্দেশনা মানিব লাগিব। তাৰে প্ৰথমটো নিৰ্দেশনা আমাৰ এনেকুৱা ধৰণৰ আছিল যে গৃহতালিকা ব্লক HLB হাউচ লিষ্টিং ব্লক লোকপিয়লৰ মূল একক সম্পূৰ্ণ কভাৰেজ নিশ্চিত কৰিব লাগিব। গৃহতালিকা ব্লক লোকপিয়লৰ সৰুতম কাৰ্যক্ষেত্ৰ এজন এনুমাৰেটৰে এই ব্লকৰ অন্তৰ্গত সকলো বিল্ডিং আৰু লোকপিয়লৰ গৃহতালিকাভুক্ত কৰিব লাগিব। কোনো বিল্ডিং যাতে বাদ পৰিব নালাগে এই ক্ষেত্ৰত আমি নিজে সতৰ্ক হ'ব লাগে। তাৰপিছত 2 নম্বৰ চাব যে চাল থকা আৰু মানুহ থাকিব পৰাকৈ উপযোগী প্ৰতিটো গাঁথনি বিল্ডিং হিচাপে আমি তালিকাভুক্ত কৰিব লাগিব। যে যি গাঁথনিৰ ওপৰত চাল আছে আৰু মানুহ বাস কৰিব পাৰে বা কোনো কাম কাজৰ বাবে ব্যৱহাৰ কৰিব পাৰে সেইবোৰক বিল্ডিং হিচাপে গণ্য কৰা হ'ব আৰু মুকলি পথাৰ খালী মাটি বা চাল নথকা ঠাই আমি বিল্ডিং নহয় বুলি ধৰি ল'ম। 3 নম্বৰ পইণ্টটো চাব যি নিৰ্দেশনা আমাক দিয়া আছে যে বিল্ডিং হৈছে গাঁথনি আৰু লোকপিয়ল গৃহ হৈছে পৃথক প্ৰৱেশদ্বাৰ বা ব্যৱহাৰৰ বাবে থকা বিল্ডিং বা ইয়াৰ অংশ। 3 নম্বৰ পইণ্টত আমি ভালদৰে এটা কথা লক্ষ্য কৰিছোঁ যে বিল্ডিং হৈছে সম্পূৰ্ণ গাঁথনি কিন্তু লোকপিয়ল গৃহ হৈছে সেই বিল্ডিঙৰ পৃথক ব্যৱহৃত এটা অংশ। উদাহৰণস্বৰূপে এটা বিল্ডিঙত যদি 3টা পৃথক দোকান থাকে তেন্তে এটা বিল্ডিঙৰ ভিতৰত 3টা লোকপিয়ল গৃহ থাকিব পাৰে। 4 নম্বৰ নিৰ্দেশনাটো আমি চাই লওঁ যে পৰিয়াল বা হাউচ হোল্ড যে পৰিয়াল সাধাৰণ ৰান্ধনি ঘৰৰ ভিত্তিত আমি চিনাক্ত কৰোঁ। 5 নম্বৰ চাব যে গৃহহীন পৰিয়াল গৃহতালিকাত অন্তৰ্ভুক্ত নহয়, তেওঁলোকক জনসংখ্যা গণনাত অন্তৰ্ভুক্ত কৰা হ'ব। আমি এই যে ফাৰ্ষ্ট ফেজ কৰি আছোঁ এই ফাৰ্ষ্ট ফেজত আমাৰ গৃহহীন পৰিয়ালবোৰ অন্তৰ্ভুক্ত নহ'ব। 6 নম্বৰ পইণ্টটো চাব যে স্থানীয় কৰ্তৃপক্ষৰ বিল্ডিং নম্বৰ ব্যৱহাৰ কৰিব। নম্বৰ নাথাকিলে বা অসম্পূৰ্ণ হ'লে CN লিখি লোকপিয়ল নম্বৰ দিব। আমি যিটো প্ৰথম আমি যেতিয়া আমি HLO এপছত আমি ডেটাখিনি অন্তৰ্ভুক্ত কৰিব যাম, যেতিয়া আমি প্ৰথম ঘৰত যাম তেতিয়া আমি কি কৰিব লাগে CNৰে সেই বিল্ডিংটোৰ এটা নাম নম্বৰ দিব লাগে। এতিয়া যদি সেই বিল্ডিঙত যদি পৌৰসভা বা নগৰ সমিতিয়ে বা পঞ্চায়ত ইতিমধ্যে বিল্ডিং নম্বৰ দিছে আৰু সেই নম্বৰবোৰ গোটেই গাঁওখনত চিৰিয়েলি এটা ছিকুৱেঞ্চত আছে তেন্তে সেই নম্বৰ আমি ব্যৱহাৰ কৰিব লাগিব আৰু যদি সেই নম্বৰ নাথাকে অসম্পূৰ্ণ হৈ থাকে তেন্তে CN লিখি নতুন লোকপিয়ল বিল্ডিং নম্বৰ আমি দিব লাগিব। আমি যদি 7 নম্বৰ পইণ্টটো আলোচনা কৰোঁ যে নতুন বিল্ডিঙৰ বাবে আমি উপনম্বৰ যেনে 10/1 ব্যৱহাৰ কৰিব লাগিব। মই এটা উদাহৰণ লৈছোঁ চাব যদি মই ধৰক মানচিত্ৰ আমি যেতিয়া আমি মানচিত্ৰ তৈয়াৰ কৰিম মানচিত্ৰ তৈয়াৰ কৰাৰ লগে লগে আমি চিৰিয়েলি কি কৰিম এটাৰ পিছত এটাকৈ আমি বিল্ডিং আমি আঁকি যাম আৰু এই বিল্ডিং আঁকাৰ লগে লগে আমি এই বিল্ডিঙৰ এটা নম্বৰো দি যাম। যেনেকৈ এইটো 1 এইটো 2 এইটো 3 এনেকৈ গৈ যদি আমি এইটো ধৰক 10 নম্বৰ বিল্ডিং দিলোঁ 10 নম্বৰ বিল্ডিং এইটো ধৰক আমি 11 নম্বৰ বিল্ডিং দিলোঁ কিন্তু মাজতে আপুনি চেঞ্চাছ কৰি থকাৰ সময়ত মাজত আপোনাৰ এই 10 আৰু 11ৰ মাজত এটা বিল্ডিং ধৰক উঠি গ'ল। এতিয়া এই 10 আৰু 11ৰ মাজত এইটো নতুন বিল্ডিং হ'ব। সেই বিল্ডিঙৰ আমি নম্বৰটো কেনেদৰে দিম ইয়াতে উল্লেখ কৰিছে যে আমি সেই বিল্ডিঙৰ নম্বৰটো আমি বিল্ডিংটো আঁকিম কেঁচা না পকা আৱাসিক নে অনাৱাসিক এইটো আমি অংকন কৰিম। আমি আঁকাৰ পিছত আমি কি কৰিম এই বিল্ডিংটোক আমি কি কৰিম 10/1 আমি চিনাক্ত কৰিম আৰু এইটো আমি যদি চেঞ্চাছ হাউচতে থাকে তেতিয়াহ'লে এইটোৰ চেঞ্চাছ হাউচটো আমি ওপৰত বা তলত আমি দিম।
ঠিক সেইদৰে আগৰ বিল্ডিংবোৰৰ যদি সেন্সাস হাউস থাকে তেতিয়াহ'লে আমি এই সেন্সাস হাউসৰ নম্বৰবোৰ আমি তলত বা ওপৰত আমাৰ মানচিত্ৰখনত লিখিম। তো মানচিত্ৰ যেতিয়া মই অংকন কৰিম তেতিয়া আপোনালোকক ধুনীয়াকৈ দেখাই দিম। এতিয়া আমি 8 নম্বৰ পইণ্টটো লৈ যে লোকপিয়ল গৃহৰ নম্বৰ HLOF এ স্বয়ংক্ৰিয়ভাৱে সৃষ্টি কৰিব। এই লোকপিয়ল গৃহৰ সেন্সাস হাউস নম্বৰ আমি নিজে বনাব নালাগে। এই সেন্সাস হাউস নম্বৰটো আমাৰ যেটো HLOF থাকিব, হাউস লিস্টিং অপাৰেটিং যেটো এপছ থাকিব, এই এপছটোৱে অটোমেটিক্যালি ক্ৰিয়েট কৰিব আৰু ই সম্পূৰ্ণ বিল্ডিং নম্বৰৰ পৰা পৃথক হয়। 9 নম্বৰ পইণ্টটো চাব যে বিল্ডিং আৰু লোকপিয়ল গৃহৰ নম্বৰ এটা নিৰ্দিষ্ট ক্ৰমত দিব। আসলতে আমি 9 নম্বৰ পইণ্ট যদি অলপ ডিসক্ৰাইবলি আলোচনা কৰোঁ যে সাধাৰণতে আমি কি কৰিব লাগে যে আমি যেতিয়া এটা আমি লেআউট মানচিত্ৰ এটা আঁকিম, সেই লেআউট মানচিত্ৰখনত আমি যেতিয়া আমি সেই বিল্ডিংবোৰ আঁকি গৈ থাকিম তেতিয়া এই মানচিত্ৰবোৰ এটা সিকুৱেন্সত যাব লাগে। আসলতে আমাৰ নিৰ্দেশনা আছে যে আমি আসলতে উত্তৰ পূবৰ পৰা নৰ্থ ৱেষ্টৰ কোণৰ পৰা এই ধৰক মই এটা উদাহৰণ লৈছোঁ সৰুকে যে ধৰক এইটো এটা মোৰ লেআউট মানচিত্ৰৰ এইটো এটা লেআউট মানচিত্ৰ। এইটো সাধাৰণতে যাব ডিফল্ট যদি আমাৰ মানচিত্ৰখনৰ দিক থাকে তেতিয়াহ'লে উত্তৰ দিকটো ওপৰত থাকিব, এইটো উত্তৰ থাকিব আৰু এইটো থাকিব আমাৰ পূব। এতিয়া আমাৰ নিৰ্দেশনা মতে আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, ষ্টাৰ্ট পইণ্টটো আমাৰ হ'ব লাগিব উত্তৰ পূবত। এই ঠাইৰ পৰা আমি ষ্টাৰ্ট কৰিব লাগিব আৰু এই ঠাইৰ পৰা ষ্টাৰ্ট কৰি আমি এনেকৈ যদি ধৰক যদি এইফালে যদি আমাৰ বিল্ডিংবোৰ থাকে তেতিয়াহ'লে আমি বিল্ডিংবোৰ এনেকৈ অংকন কৰি আঁকি যাম আৰু বিল্ডিংবোৰৰ নম্বৰবোৰ এটা সিকুৱেন্সত দি যাম। আমি যদি বিল্ডিংবোৰ আকৌ নম্বৰবোৰ সিকুৱেন্সত নহয় যদি আকৌ ধৰক এইফালে মই গুচি গ'লোঁ, যোৱাৰ পিছত আকৌ মই বেলেগ ফালে আহিব লাগে তেতিয়াহ'লে আমি কেনেদৰে দেখাম, আমি এনেকৈ কাৰ চিনেৰে আমি দেখুৱাই দিব লাগিব যে এইটো 1 নম্বৰ, এইটো 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ এনেকৈ বিল্ডিং। ধৰক এইটো 6 নম্বৰ শেষ হৈ গ'ল, 6 নম্বৰৰ পিছত 7 নম্বৰ বিল্ডিংটো আমি কাৰ্চৰেৰে দেখুৱাব লাগিব যে আমি 7 নম্বৰ বিল্ডিংটো ইয়াতে আঁকিছোঁ। এনেকুৱা ধৰণে বিল্ডিং আৰু লোকপিয়লৰ গৃহৰ নম্বৰ এটা নিৰ্দিষ্ট ক্ৰমত আমি দিব লাগিব। তাৰপিছত 10 নম্বৰ চাব যে HLOF চাৰ্জ অফিচাৰৰ পৰা গৃহতালিকা ব্লকৰ মানচিত্ৰ সংগ্ৰহ কৰি চাৰিসীমা সত্যাপন কৰিব। এতিয়া প্ৰথমে আপোনালোকক মই এটা লেআউট মানচিত্ৰ দেখুৱাইছিলোঁ যিটো আমাৰ HLOFত আমি ডাউনলোড কৰিব পাৰিম। যেতিয়া আমাৰ HLOFটো দিব, HLO যেটো আমাৰ মেইন এপছ হ'ব, সেই এপছটো যেতিয়া দিব তেতিয়া আমি সেই মেপটো ডাউনলোড কৰিম আৰু সেই মেপৰ লগত আমি যেতিয়া ফিল্ডত যাম মানচিত্ৰখন আমি বনাবৰ কাৰণে মানচিত্ৰ যেতিয়া আমি চাৰিসীমাটো চোৱাৰ কাৰণে আমি যেতিয়া হাউস লিস্টিং ব্লকত যাম, সেই হাউস লিস্টিং ব্লক আৰু আমাৰ চাৰ্জ অফিচাৰে যেটো আমাৰ মানচিত্ৰ আমাৰ গুগল মেপৰ পৰা ডাউনলোড কৰি স্যাটেলাইটৰ জৰিয়তে যেটো ডাউনলোড কৰি আমাক দিছে, এই দুইটা একে হয় না নাই এইটো আমি চিনাক্ত কৰিব লাগিব। চাৰিসীমাটো আমি সত্যাপন কৰিব লাগিব। যদি কিবা খেলিমেলি থাকে লগে লগে আমি আমাৰ সুপাৰভাইজাৰ নতুবা আমাৰ চাৰ্জ অফিচাৰক জনাব লাগিব। এতিয়া আহিছোঁ 11 নম্বৰ পইণ্টটো লৈ। 11 নম্বৰ পইণ্টত আপোনালোকে দেখা পাইছে যে গোটেই গৃহতালিকা ব্লক পৰিভ্ৰমণ কৰি পথ, উপপথ, লেণ্ডমাৰ্ক আৰু গাঁথনিসমূহ চিনাক্ত কৰিব। আমি যেতিয়া আমাৰ গৃহতালিকা ব্লকটো আমি পৰিভ্ৰমণ কৰিম তাতে এটা মেইন কথা আপোনালোকে লক্ষ্য কৰিব যে আমি মেইন পথ যেটো আছে, উপপথ, লেণ্ডমাৰ্ক যেনেকুৱা ধৰক মছজিদ, মন্দিৰ বা চাৰ্চ এনেকুৱা ধৰণৰ যিবোৰ কলেজ, স্কুল এইবোৰ ধৰক এটা লেণ্ডমাৰ্ক হয়। এই লেণ্ডমাৰ্কবোৰ আমি যেতিয়া চিনাক্ত কৰিব পাৰিম তেতিয়া আমাৰ মানচিত্ৰখন আমি যেতিয়া বনাম, এই মানচিত্ৰখন বনাওঁতে আমাৰ অতি সহজ হ'ব। এতিয়া এই গাঁথনিসমূহ আমি চিনাক্ত কৰিব লাগিব। কৰাৰ পিছত আমি আমাৰ যি বিল্ডিংবোৰ থাকে সেই বিল্ডিংবোৰ লাহে লাহে আমি আমাৰ মানচিত্ৰখনত ভৰাব লাগিব। এতিয়া আহিছোঁ 12 নম্বৰ পইণ্টলৈ যে মানচিত্ৰত ৰাস্তা, পদপথ, নদী, খাল, ৰেলপথ, মুকলি ঠাই আদি ভৌগোলিক বৈশিষ্ট্য স্পষ্টকৈ অংকন কৰিব। আপোনালোকে যেতিয়া মই মানচিত্ৰ অংকন কৰিম আপোনালোকে চাব যে মানচিত্ৰখনৰ কাৰণে যে ৰাস্তা আমি যদি আঁকো তেতিয়াহ'লে আমি যদি পকী ৰাস্তা আঁকো কেনেকুৱা ধৰণে আঁকিম, তাৰপিছত আমি যদি পদপথ আঁকো বা নদী আমি আঁকিব লাগে, খাল আমি আঁকিব লাগে, তাৰে নিৰ্দিষ্ট এটা কি আছে, চিহ্ন আছে আৰু সেই চিহ্নটোৱে আমি মানচিত্ৰখনত উপস্থাপন কৰিব লাগিব। ৰেলপথৰ এটা নিৰ্দিষ্ট চিহ্ন আছে, যে মুকলি ঠাইত এটা নিৰ্দিষ্ট চিহ্ন আছে, ভৌগোলিক বৈশিষ্ট্য এইটো আমি স্পষ্টকৈ আমি সেই মানচিত্ৰখনত উল্লেখ কৰিব লাগিব যাতে মানচিত্ৰখন আমাৰ স্পষ্ট হয়। এই নিৰ্দেশনাসমূহ আমি পালন কৰি যদি আমি মানচিত্ৰ এখন বনাব যাওঁ তেতিয়াহ'লে আমাৰ মানচিত্ৰখন অতি স্পষ্ট হ'ব আৰু আমাৰ যি
এই 12টা পইণ্ট থাকিব এই 12টা পইণ্ট যদি আমি সঠিকভাৱে অনুকৰণ কৰিব পাৰোঁ হাউচ লিষ্টিঙৰ অপাৰেশ্যনৰ যিটো HLO এপছ সুশৃংখল আৰু নিৰ্ভুল আৰু সম্পূৰ্ণভাৱে সম্পন্ন কৰিব পৰা যাব ই সেন্সাস 2027ৰ সফল বাস্তৱায়নৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আপোনালোকে এই নিৰ্দেশনাসমূহ অলপ চাব লগ পাম নেক্সট এটা নেক্সট ভিডিঅ'ত মই মানচিত্ৰখন কেনেদৰে অতি সহজভাৱে আমি প্ৰস্তুত কৰিব পাৰোঁ এই নিৰ্দেশনাসমূহ পালন কৰি মই গোটেইখিনি ডিটেইলছত আলোচনা কৰিম এটা ভিডিঅ'ত গোটেইখিনি আলোচনা কৰিলে বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো তো মই নেক্সট এটা ভিডিঅ' মই মানচিত্ৰৰ ওপৰতে মানচিত্ৰখন কেনেদৰে একেবাৰে ধুনীয়াকৈ প্ৰস্তুত কৰিব পাৰিব নিৰ্ভুলভাৱে সহজ সৰলভাৱে মই গোটেইখিনি ডিটেইলছ আলোচনা কৰি এটা মানচিত্ৰ আঁকিম তো ধন্যবাদ থাকিল ছাৰসকলে লগ পাম আন এটা ভিডিঅ'ত